নমস্কাৰ, আপুনি চাই আছে ঈশান নিউজ আৰু এই মুহূৰ্তত লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। এখন সমাজৰ নাৰী এতিয়াও পিছ পৰি আছে। পুৰুষৰ সমানে আগবাঢ়িব লাগিব নাৰী শিক্ষাক লৈ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য এবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি জনাইছো আপোনালোকক এই মুহূৰ্তত এটা বিশেষ খবৰ। নাৰী শিক্ষাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে এখন সমাজৰ নাৰী এতিয়াও পিছ পৰি আছে বুলি তেখেতে উল্লেখ কৰিছে আৰু পুৰুষৰ সমানে নাৰী আগবাঢ়ি যাব লাগিব বুলি তেখেতে উল্লেখ কৰিছে। নাৰী শিক্ষাক লৈ এই মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এখন সমাজৰ নাৰী এতিয়াও কম বয়সতে বিয়া হয় বুলি তেখেতে উল্লেখ কৰিছে আৰু কম বয়সতে ৪-৫টাকৈ সন্তানৰ মাতৃ হয় বুলিও তেখেতে উল্লেখ কৰিছে। পুনৰ এখন ৰক্ষণশীল সমাজৰ কথা উল্লেখ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো আপোনালোকক এই মুহূৰ্তত এটা বিশেষ খবৰ যে নাৰী শিক্ষাক লৈ পুনৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছে। পুৰুষৰ সমানে আগবাঢ়ি যাব লাগিব নাৰী বুলি তেখেতে উল্লেখ কৰিছে, অৰ্থাৎ পুৰুষৰ সমানে নাৰী জাতিক আগবাঢ়ি যাবলৈ তেখেতে অনুপ্ৰাণিত কৰিছে। আৰু নাৰী শিক্ষাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এখন সমাজৰ নাৰী এতিয়াও পিছ পৰি আছে বুলি কৈছে আৰু এইখন সমাজৰ নাৰী কম বয়সতে বিয়া হয় আৰু কম বয়সতে ৪-৫টা সন্তানৰ মাতৃ হয়। পুনৰ এখন ৰক্ষণশীল সমাজৰ কথা উল্লেখ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি প্ৰথমতে আপোনালোকক মন্ত্ৰীগৰাকীৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। ইয়াৰ লগতে অসমত আমাৰ আৰু এখন সমাজ আছে যিখন আমি শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাটৰ পৰা দেখা নাপাওঁ। সেই আৰু এখন সমাজ আছে বৰপেটা, ধুবুৰী, নগাঁও, মৰিগাঁও, হাইলাকান্দি, কৰিমগঞ্জ এনেকুৱা জিলাবিলাকত আৰু এখন সমাজ আছে যে আজি আমি ইয়াত যিমান ছোৱালী দেখিছোঁ একে বয়সৰ ছোৱালীবিলাক যদি তাতে আমি গৈ দেখা পাওঁ প্ৰত্যেকৰে কোলাত তিনিটা সন্তান আছে। প্ৰত্যেকৰে কোলাত। মই নিজে যেতিয়া বৰপেটা মেডিকেল কলেজত যাওঁ বা বিভিন্ন হস্পিটালত যাওঁ তেতিয়া মোৰো এজনী ছোৱালী আছে বা সদায় মই আমাৰ লগ বন্ধু ছোৱালীবিলাকক দেখা পাই থাকোঁ আমাৰ নিজৰ ছোৱালীৰ দৰে। এওঁলোকৰ বয়সৰ বা গুৱাহাটীত আমাৰ যিবিলাক হেণ্ডি কটন কলেজত ছোৱালী পঢ়ে তেওঁলোকৰ বয়সৰ আন ছোৱালীবিলাকক যেতিয়া মই বৰপেটা ধুবুৰীত দেখোঁ, মই ক'ত দেখোঁ তেওঁলোকক? কলেজত নেদেখোঁ, খালি মেটাৰনিটি ৱাৰ্ডত দেখোঁ। আৰু সেইটো আমাৰ জীৱনৰ বাস্তৱ। 3টা 4টা 24-25 বছৰলৈকে 8টা 9টা সন্তানৰ তেওঁলোক মাতৃ হ'ব লাগে। আৰু এগৰাকী ছোৱালী যদি বিশেষকৈ ছোৱালীৰ ৰিপ্ৰডাক্টিভ অৰ্গেনৰ গ্ৰোথৰ ওপৰত আমি সকলোৱে কম বেছি পৰিমাণে জানো। যদি 14 বছৰত মাতৃ হ'ব লাগে, 16 বছৰত আকৌ এবাৰ মাতৃ হ'ব লাগে, 18 বছৰত আকৌ এবাৰ মাতৃ হ'ব লাগে, 20 বছৰত আকৌ এবাৰ মাতৃ হ'ব লাগে। এই ধৰণে যদি 24-25 বছৰত যদি 8-9 বাৰ আমি মাতৃ হ'ব লাগে তেতিয়াহ'লে সেই ছোৱালীবিলাকৰ জীৱন কিমান কষ্টকৰ হ'ব পাৰে আমি সকলোৱে নিশ্চয় অনুমান কৰিব পাৰোঁ। অৰ্থাৎ আমাৰ সমাজত মই কেতিয়াবা আমাক বহুত মানুহে মোক সমালোচনা কৰে যেতিয়া মই কওঁ যে 65% মানুহৰ এখন সমাজ, 35% মানুহৰ এখন সমাজ। আমাৰ সমাজত ধৰ্ম নিৰপেক্ষ বুলি নিজকে গৌৰৱ কৰা কিছুমান ব্যক্তি থাকে যোনে ধৰ্ম নিৰপেক্ষতাৰ সঁচা সংজ্ঞাটো কেতিয়াও বিশ্লেষণ কৰা নাই। আজি এই যিটো মই সভ্যতাৰ কথা কওঁ, এই সভ্যতাৰ কথা কোনো ভোটৰ কথা নহয়। সমাজ দুখন আজি আমাৰ অসমতে আছে। এখন সমাজত ছোৱালীবিলাক কলেজত গৈছে, ইউনিভাৰ্চিটি গৈছে। আনখন সমাজত একে সময়তে 8গৰাকী 7গৰাকী সন্তানৰ তেওঁলোক মাতৃ হৈছে। আমাৰ বেদনা, আমাৰ সহানুভূতি আৰু আমাৰ চিন্তা আমি কাৰোবাক বাদ দি কৰিব নোৱাৰোঁ।
যেতিয়া আমি নাৰীৰ সবলীকৰণ বুলি কওঁ, মোৰ ছোৱালীৰ সবলীকৰণে শেষ সংজ্ঞা হ'ব নোৱাৰে। প্ৰতিগৰাকী পিতৃ মাতৃৰ ছোৱালীৰ সবলীকৰণ হওক, তেতিয়াহে আমাৰ সমাজত দায়িত্ব পালনৰ যিটো এটা বা প্ৰাপ্তিৰ যিটো আনন্দ, সেই আনন্দ আমি লাভ কৰিব পাৰোঁ। আৰু আজিৰ দিনটোত যেতিয়া আমি একোখন স্কুটি শিৱসাগৰ, ডিব্ৰুগড়, গুৱাহাটীত আমাৰ ছাত্ৰীসকলৰ হাতত তুলি নিওঁ, প্ৰতিটো মুহূৰ্ততে মোৰ মনত পৰে বৰপেটা ধুবুৰীৰ মেটাৰ্নিটি ৱাৰ্ডত থকা সেই মাতৃসকলৰ প্ৰতি, ভণ্টিসকলৰ প্ৰতি, সৰু সৰু ছোৱালী কেইগৰাকীৰ প্ৰতি। তাৰমানে আমাৰ সমাজখনত আজিও আমি কৰিবলগীয়া কিমান কাম বাকী আছে, আৰু কিমান কাম কৰাৰ বাবে আমি সংকল্প ল'ব লাগিব, পণ ল'ব লাগিব। আৰু তাৰ কাৰণে আমাক একোটা উদাহৰণ লাগে, ৰোল মডেল লাগে। যেতিয়া মোক বহুতে কয়, বিধানসভাটো সমালোচনা কৰে যে ভোটৰ কাৰণে স্কুটি দিয়ে, ভোটৰ কাৰণে অমুক দিয়ে, ভোট বহুত দূৰত কথা। আমাক লাগে ৰোল মডেল, যে এইগৰাকী ছোৱালী আজি স্কুটি পাইছে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে, কম্পিউটাৰ পাইছে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱাৰ বাবে। ক'ৰবাত নহয় ক'ৰবাত এই কথাবিলাকে সেইসকল দেউতাক মাকৰ বুকুটো প্ৰতিধ্বনি কৰে যে মোৰ ছোৱালীজনীও পাৰিলেহেঁতেন যদি মই তাইক স্কুলত পঠালোহেঁতেন, মোৰ ছোৱালীজনীও পাৰিলেহেঁতেন তাইক যদি মই কলেজত পঠালোহেঁতেন। আৰু চাওঁতে চাওঁতে আমি দেখা পাইছোঁ যে আমাৰ চৰকাৰৰ প্ৰচেষ্টাসমূহে আজি ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ প্ৰতিধ্বনি আমি দেখা পাইছোঁ।